বন্ধুসকল, মই আজি ক'ম আপোনালোকক বেটাৰী চাৰ্জিং কেনেকৈ দিব লাগে। লিড এচিড বেটাৰী। আৰু আপোনালোকে চাব, এই দুটা মেচিন, এইটো এটা আৰু এইটো এটা, আৰু ইয়াত চাৰ্জ হৈ আছে আমাৰ লিড এচিড বেটাৰীকেইটা। আৰু কেনেকৈ চাৰ্জ দিব লাগে আপোনালোকক দেখুৱাম। প্ৰথমতে আমি এইটো অফত থৈছোঁ, এইটো অফ কৰি লৈছোঁ। প্ৰথমতে এইকেইটা অফ কৰি লৈছোঁ। আমাৰ বেটাৰী আমাক চাৰ্জ লগোৱা আছে। এটা বেটাৰী দেখিছে, এইটো এটা বেটাৰী, এইটো হৈছে 100 এম্পিয়াৰ আৱাৰ, আৰু এইটো বেটাৰী 100 এম্পিয়াৰ আৱাৰ হয়। আৰু আমি ইয়াক কেনেদৰে ছেট কৰিব লাগে। আৰু এইটো চাওক, আমি যদি এটা বেটাৰী যদি চাৰ্জ দিবলৈ হ'লে আমি ক'ত দিব লাগিব, এইটো ক'ত লগাব লাগিব, আমি এইটো 12 ভল্টত। এইটো দেখিছে, এইটো 12 ভল্টত আমি ছেট কৰা আছে। আৰু আমি যেতিয়া এই কাৰেণ্টটো আমি বেটাৰীটো আছে আমাৰ 100 এম্পিয়াৰ আৱাৰ, আৰু আমি ইয়াক ছেট কৰিব লাগিব 5 এম্পিয়াৰ। কেনেকৈ? 100/20 আমি কি কৰিব লাগিব, কৰিলে পিনে আমাক কিমান ওলায়, আমাৰ 5 এম্পিয়াৰ ওলায়, হয় নাই? আমি এইটো এনেকৈ কৰিব লাগিব ফৰ্মুলা। আৰু এতিয়া আমি কিহত ছেট কৰিব লাগিব, 5 এম্পিয়াৰত আমি সেই বেটাৰীটো আমি ছেট কৰিব লাগিব। কাৰণ যোনটো এম্পিয়াৰ আৱাৰ, সেইটো আমি কি কৰিব লাগিব, আমি 20য়ে ডিভাইড কৰিব লাগিব। 20 ডিভাইড কৰিলে কিমান হ'ব, আমাৰ 100 এম্পিয়াৰ যদি 20য়ে ডিভাইড কৰি কিমান হ'ব, 5 এম্পিয়াৰ হ'ব। 5 এম্পিয়াৰ আমি এইটো ছেট কৰিম। এতিয়া আমাক কি হ'ব, যদি তিনিটা বেটাৰী আমি লগাব লাগে। আমি তিনিটা বেটাৰী লগাবলৈ হ'লে আমি কি কৰিম, আমাৰ এইটো যিহেতু চিৰিজত যদি বেটাৰী লগায়, যদি চিৰিজত বেটাৰী লাগে, তেতিয়া আমি যদি চিৰিজত আমি চাৰ্জ দিবলৈ হয়, তেতিয়া আমি কি কৰিব লাগিব, আমি যদি তিনিটা বেটাৰী দিওঁ, আমাৰ 12 কিমান 36, আমি কি দিব লাগিব, আমি 36ত আমি কি কৰিব লাগিব, এইটো এনেকৈ আমি 36ত এনেকৈ ছেট কৰিব লাগিব, যদি তিনিটা বেটাৰী যদি আমি চাৰ্জ দিওঁ। আৰু কাৰেণ্টটো চিৰিজত কি হয়, কাৰেণ্টটো একেই থাকে। সেইকাৰণে আমি কাৰেণ্টটো কি দিব লাগিব, এই 5 এম্পিয়াৰতে আমি কাৰেণ্টটো দিব লাগিব। আৰু আমি যদি এনেকৈ দিওঁ, আৰু যদি আমি 4টা বেটাৰী চিৰিজত লগাওঁ, 4টা বেটাৰী চিৰিজত লগালে কি হ'ব, আমি 48ত লগাব লাগিব। যদি আমি 5টা লগাওঁ, কিমান হ'ব, 60ত লগাব লাগিব। এনেকৈ আমি কি হ'ব লাগিব, আমি লগাব লাগিব। আৰু এনেকৈ আমি চাৰ্জ দিওঁ। আৰু হাইড্ৰমিটাৰ আছে, হাইড্ৰমিটাৰ এইটো আপোনালোকক দেখাইছোঁ ৰ'ব। এইটো হাইড্ৰমিটাৰ, এইটো কাম হৈছে আমাৰ স্পেচিফিক গ্ৰেভিটি জোখা হয়, যিটো আমাৰ ইলেক্ট্ৰলাইট সোমাই থাকে, সেইটো আমাৰ কি হয়, সেই স্পেচিফিক গ্ৰেভিটিটো আমি হাইড্ৰমিটাৰ কি হয়, জোখা হয়। আৰু এইটো মেচিনটো, আৰু ইমানখিনি। আপোনালোকে যদি ভিডিঅ' ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ফ'ল' কৰি দিবলৈ নেপাহৰিব। জয় অসম, জয় জুবিন দা।